তাৰে মৰাকেইটা লাগ আৰু এয়া বন্ধুসকল গ্ৰীণ হাউচ আৰু এটা ঠিক কৰি থকা হৈছে। এইবিলাক দেখিছে কাষতে এটা বনাইছিলোঁ অলপ দিনৰ আগত আপোনালোকক দেখাইছিলোঁ। আৰু এটা ঠিক কৰি আছোঁ কাৰণ কেলৈ জেগাটো কম হৈছেগৈ আৰু পুলি আহিব কালি পুখুৰী। অকল এইটোৱে নহয় আৰু এটা ঠিক কৰিব লাগিব মই থকা ঘৰত। তাতে মই মোৰ ঘৰখন চৰাইদেউ যিটো ঘৰত থাকোঁ ঘৰখন দেখুৱাম আজি আপোনালোকক চাব। আৰু ইয়াতে আমাৰ দিগন্ত চেতিয়া তাৰ ঘৰতে আমি পুলিবিলাক যিহেতুকে ইয়াতে ষ্টক কৰোঁ। তাতে আমাৰ গ্ৰীণ হাউচৰ কম হৈ গৈছে পুলি ৰাখিবলৈ, সেইকাৰণে আৰু এটা গ্ৰীণ হাউচ বনাইছোঁ। একচুৱেলি ইয়াত নাৰ্চাৰী নিচিনাই কৰিম এতিয়া, সম্পূৰ্ণ বেনাৰ চেনাৰ ব্যৱহাৰ কৰিম। বেনাৰ বনাবলৈ দিয়া হৈছে, এইটো কাৰণে গ্ৰীণ হাউচবিলাক তৈয়াৰ কৰি আছোঁ। ইয়াত এটা ষ্টপিছ হ'ব, নাৰ্চাৰী বুলি কৈছোঁ। ইয়াত এখন নাৰ্চাৰী হ'ব আৰু বাকী আপোনাৰ জয়াপথত এখন হ'ব। চৰাইদেউ জয়াপথ নহয় জানো ককাই আকৌ জয়াপথ ন? জয়াপথত হ'ব আৰু এখন হ'ব এঙেৰাত হ'ব। এঙেৰাখন অকণমান ভিতৰত, দুইখনে ভিতৰতে হ'ব একচুৱেলি, কাৰণ কেলৈ আমাৰ পুলিবিলাক বাহিৰতে গৈ থাকে না চাপ্লাই, সেইটো কাৰণে ৰাখিবৰ কাৰণেহে। বাকী যিসকলে চিনি পাই আহিব আৰু আমাৰ ইমান আলি কাষত নহয়, আলিৰ পৰা অলপ ভিতৰত হ'ব। কষ্ট হৈছে। নাই তেনেকৈ হ'ব, হৈ যাব দি থাক। আৰু এনেকৈ দীঘলকৈ দিলে নাখাবগৈ নহয়। হা জইন দিলি ন? মাল কেইখন আছে চাই লচোন প্ৰথমতে, তেতিয়া খেলটো গম পোৱা যাব। তিনিখন আছে, তিনিখনে হ'বগৈ? অঁ তেতিয়া তেনেকৈ দি দে। এইটো এই জইনটো পূৰা ঠিককৈ দি দিবি, ধুনীয়াকৈ ডিস্ক'বন্দি কৰি দিবি। বাকী এইফালে গ্ৰীণ নেটটো কমি গ'লে এডোখৰত পলি হাউচটো দি দিম, বগা চন্দন থ'ব পাৰিম। এইফালে ফাইনেলি এইটো মাৰি হৈ গ'ল। বাকী এতিয়া এইটো পলি হাউচ দিম বাকীডোখৰ, কাৰণ কেলৈ বগা চন্দন অলপ ৰাখিব লাগিব এইটো ছাইডত। বগা চন্দনৰ কাৰণে একচুৱেলি, আৰু এইটো গ্ৰীণ হাউচটো নহ'লগৈ বাৰু, কমিলেগৈ। এইফালে আগতে যিটো মাৰিছিলোঁ ইয়াত অলপ বাচিছিলে। বাকী হ'লেও মানে বগা চন্দন ৰাখিবৰ কাৰণে অলপ পলি হাউচ প্ৰয়োজন হয়, সেইটো কাৰণে ভালেই হ'লে তাকো বগা চন্দন দি দিয়া হ'ব। এতিয়া ফিনিচিংটো ভাল কৰিবি দেই, ধুনীয়াকৈ কামি বান্ধি দিবি টাইট টাইটকৈ। ফাইনেলি বন্ধুসকল গাটো ধুই ল'লোঁ। এতিয়া আপোনাৰ কিমান বাজিলে লয়? 2টামান বাজিলে ন? আপোনাৰ ৰাতিপুৱাৰ পৰা লাগি আছোঁ আৰু 2টামান বাজিলে। মই লগা নাই একচুৱেলি, সিহঁতিয়ে লাগি আছে। ফাইনেলি ইমানখিনি আগবাঢ়িছে আৰু চব দেখিলে হৈ গ'ল আৰু অলৰেডি। বাকী আপোনাৰ এটা ছাইড দি দিলোঁ গ্ৰীণ হাউচ, বাকী এটা গ্ৰীণ হাউচ আছে। বাকী এই ছাইডটো আপোনাৰ পলি হাউচ দি দিছোঁ, কাৰণ কেলৈ মানে এইখিনিতে বগা চন্দনবিলাক থ'ব লাগিব। বগা চন্দনটো বিশেষকৈ বেছি পানী চানী পালে বেয়া। এই ৰুই দিয়াৰ পিছত একো নাই একচুৱেলি, নাৰ্চাৰীত থ'ব সময়ত অকণমান এতিয়া মানে নিয়ৰ চিয়ৰ পৰিলেও অকণমান দিগদাৰ, ঠাণ্ডা দিন যে, সেইটো কাৰণে ইয়াতে বগা চন্দনখিনি ৰাখিম বুলি ভাবিছোঁ। চব বৰ ধুনীয়াকৈ ফিটিং কৰিছে আমাৰ ল'ৰাকেইটাই। এইফালে অলপ দীঘল হৈ গৈছে, এই দীঘলটো মানে বেক বাউণ্ডেৰী গোটেই বান্ধি দিয়া হৈছে। ঐ সঞ্জীৱ টাইটকৈ মাৰিবি হৈ, ঠিকে আছে। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আমি বৰ্তমান চৰাইদেউত প্ৰথমখন নাৰ্চাৰী কৰিবলৈ আৰম্ভণি কৰি আছোঁ। এভাৰগ্ৰীণ আছাম নাৰ্চাৰী আমাৰ চৰাইদেউত প্ৰথমখন হ'ব। বাকী ভিডিঅ'বিলাক দেখুৱাই থাকিম, চাই থাকিব, কাৰণ এতিয়াতো পুলি আনিবলৈ টাইম আছে। আৰু বাকীটো আমাৰ পুলিটো আদান প্ৰদানটো হৈয়ে থাকে সদায়, ডেলিভাৰীবিলাক হৈ থাকে। কিন্তু এতিয়া আপোনালোকে আমাৰ নাৰ্চাৰীৰ পৰা সম্পূৰ্ণ ফল মূলৰ পৰা ধৰি গোটেইখিনি সামগ্ৰী আমাৰ পৰা ল'ব পাৰিব। কলপুলিৰ পৰা ধৰি যিকোনো গছপুলি আমাৰ পৰা ল'ব পাৰিব। গছপুলিৰ উপৰিও ফল মূলৰ কিছুমান পুলি, ভেজিটেবলৰ পুলি, ভোট জলকীয়া পুলি, কিবা পুলি এনেকুৱাবিলাকো পাব এতিয়া, কাৰণ কেলৈ আমি সেইটো কাৰণে ঘৰবিলাক চব ঠিক কৰি থকা আছে। গোটেইখিনি বস্তু ৰাখিবলৈ আমি চেষ্টা কৰিম পুলি। বাকী আৰু 2টা গ্ৰীণ হাউচ বনিব,
সেই দুটা ইয়াত নহয়, সেই দুটা যিটো ৰুমত মই থাকোঁ তাতে অলপ জেগা আছে, তাতো দুটা বনিব। ইয়াত এতিয়া বৰ্তমান দুটা হ'ল, বাকী এইফালে এইটো ছাইডত এটা বনিব, দেখিছে। এটা নিওঁ বোলো, এইবিলাকৰ জেগা বহুত খালী আছে, ইয়াতে এটা বনিব। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। সকলোকে জয় অসম।